দিছে হয় এই বাক্যশাৰী আমি অসমীয়াৰ সকলোৰে চিনাকি ৰাইজ আজি ভাৱৰীয়া হয় এই কথাষাৰ আচলতে মই দুই ধৰণেৰে ভাবি পাওঁ এই যে ৰাইজ আজি ভাৱৰীয়া মানে ৰাইজক আমি বিক্ৰী যোৱা জোতা চেলেকা বুলি বিবেচিত কৰোঁ এই বাক্যশাৰীক আমি তেনেধৰণেৰে ভাবি লওঁ কিন্তু আজি যেন সেই বাক্যশাৰীয়ে অৰ্থ অকণমান কিছু বেলেগ সূচাবলৈ গৈ আছে মই এনেধৰণে ভাবি পাইছোঁ ৰাইজ আজি বেছ ভাৱৰীয়া ৰাইজ আজি বেছ চতুৰ হৈছে তুমি যিমানেই সুবিধা নিদিয়া কিয় দোকান নোখোলা কিয় যিমানেই তুমি তোমাৰ মুঠিত ৰাখিবলৈ চেষ্টা নকৰা কিয় ৰাইজ আজি বেছ ভাৱৰীয়া ৰাইজ আজি সঁচাকৈ কিন্তু চালাক হ'ল চতুৰ হ'ল গতিকে তুমি সাৱধান হোৱাটো প্ৰয়োজন মহোদয় তুমি সেই আপ্ত বাক্যশাৰী যে কেৱল বিক্ৰী গ'ল বুলি বৰশীৰ টোপত মোৰ গৰম কেৰাহীত পৰিব বুলি নাভাবিবা ৰাইজ আজি সঁচাকৈ ভাৱৰীয়া তোমাৰেই খাই তোমাৰেই গাই তোমাৰ লগতেই থাকি ৰাইজ আজি বেছ সজাগ হ'ল এইটো ভুল নুবুজিবা তুমি এইটো ভুল নুবুজিবা যে মই বিভিন্ন টোপ দানা দি সকলোকে মই বশীভূত কৰি ৰাখিছোঁ না ৰাইজ আজি সঁচাকৈ ভাৱৰীয়া ৰাইজ আজি বেছ চতুৰ গতিকেহে কৈছোঁ মহোদয় টং চংবোৰ বাদ দিয়ক বৰ্তমানৰ সময় অসমক শান্ত কৰিবলৈ হ'লে জুবিনৰ মৃত্যুৰ ৰহস্য অনতিপলমে ফাদিল কৰক প্ৰতিবাদ কৰিবলৈ অহা ব্যক্তিক বিৰোধী পক্ষৰ বুলি কৈ ৰাজনীতিৰ মেৰপাচ দি আইনৰ ভাবুকি দি প্ৰত্যেকজনকে বিভিন্ন লতিঘটি কৰাৰ যি কৌশল মুখ বন্ধ কৰাৰ কৌশল কিম্বা 1250 টকা দি মুখ বন্ধ কৰাৰ কৌশল এইবোৰে যেন কাম নাহিব গতিকে মই আশা কৰোঁ মই অনুৰোধ কৰোঁ মই দাবী কৰিছোঁ আপুনি দয়া কৰি অসমৰ ৰাইজৰ মন জয় কৰক জুবিনৰ মৃত্যুৰ যি জুই সেই জুইকুৰাই সঁচাকৈ কেৱল মানুহক নহয় আপোনাৰ কথাৰেই বাৰু যাওঁ কোনোবাই যেন ক'ৰবাত বৰ ঘৰত পীৰা পাৰিবলৈ সুবিধা বিচাৰিছে সেই কথাটো বাৰু ক'ৰবাত একাষৰীয়া কৰিয়েই থলোঁ পিছে এই যে বনৰ পক্ষী পশু জন্তু জানোৱাৰবিলাকেও হিয়া ঢাকুৰি কান্দি তেওঁৰ ফটোৰ সন্মুখতে প্ৰাণ বিসৰ্জন দিছে সেয়া আপুনি কি ক'ব মহোদয় আপুনি দিয়ক কিমান আছে আঁচনি সকলোবোৰ দিয়ক কিন্তু অসমীয়া ৰাইজ আজি বেছ চতুৰ বেছ ভাও কৰিব জানে শিকি লৈছে দিয়ক আপুনি যিমান দিয়ে দিয়ক সিমানেই ল'ম কিন্তু মোৰ অধিকাৰ মই সিদ্ধান্ত ল'ম সেয়া মোৰ হাতত জুবিনৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ আজি প্ৰায় 20 দিন পাৰ হৈ গ'ল কেৱল শেষত ক্ৰেডিট বিচাৰি আহিছে নিৰ্লজ্জ প্ৰায় আপুনি বক্তব্য প্ৰকাশ কৰিছে এয়া ক্ৰেডিট মোলৈ আহিব লাগে এয়া আপোনাৰ দায়িত্ব নহয় কি যুক্তিত আপুনি আপোনালৈ ক্ৰেডিট যাব লাগে কৈছে ৰাইজে বিপুল দাবী নকৰাহেঁতেন এয়া যে ফুচকা ফুচ কৰি আপুনি এৰি থৈ দিলেহেঁতেন কাহিনী বাই সেয়া আমি বেছ জানা নাই বুলি ভাবিছে মহাশয় সৌসিদিনা আপুনি ক'লে মৰাণ মটকক দিম কেনেকৈ বাকী 3টা জনগোষ্ঠীয়ে দাবী কৰিব আমাৰ সৰু সৰু জাতিবিলাকৰ কি হ'ব জনজাতিবিলাকৰ আৰু আজি যেতিয়া কালি যেতিয়া চাহ জনগোষ্ঠীৰ লক্ষ লক্ষ লোকে ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী শ্লোগান দিছে তেতিয়া আপুনি কি কৈছে সেয়া আন্দোলনত আপুনিও আছে তেতিয়াহ'লে সেই আন্দোলনখন কাৰ বিৰুদ্ধে কাৰ সন্মুখত কৰা হৈছে
চৰকাৰ কোন পলিটিক্স নকৰিব আপুনি আৰু এষা বেছ চৰম বক্তব্য প্ৰকাশ কৰিছে মহাশয় কি কৈছে ইতিমধ্যে জুবিন গাৰ্গৰ 10% ফলোৱাৰ্ছ আপোনাৰ ফৰে আহিছে এই কথাষাৰ আপুনি কি ভাবি ক'লে বাৰু ৰাতি ঘৰত গৈ যেতিয়া আপুনি শুইছিলে এই কথাষাৰ দিনত ক'ত কি বকে এই কথাবোৰ অকণমান আপুনি ৰিভাইজ কৰে নে নকৰে আপুনি এবাৰমান ভাবি পাইছিল নে নাই যে এই কথাষাৰ আপুনি ভুল কথা ক'লে জুবিন গাৰ্গৰ অনুৰাগীৰ 10% আপোনাৰ হৈ গ'ল ইতিমধ্যে মানে আপোনাৰ গোটেই টেকনিক মানে ষড়যন্ত্ৰটো জুবিনৰ অনুৰাগীৰ যিটো এটা পাৰ ভগা মানে যি ৰাইজৰ যিটো এটা জোৰ দেখিছে ইয়াত যেন আপুনি ক'ৰবাত কম্পিত হৈছে আৰু আপুনি জুবিনৰ অনুৰাগীৰ সংখ্যা জানো আপুনি কাঢ়ি নিবলৈ এইবোৰ কৌশল কৰি আছে নহয়নে মহাশয় ৰাইজ আজি বেছ চতুৰ হৈছে পাত্তা নাপাব কিন্তু গতিকে কৈছোঁ সময় আছে ৰাজনীতি কৰা বন্ধ কৰক বিৰোধী পক্ষ কোনেও ৰাজনীতি কৰা নাই কেৱল জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিছে তাকে আপুনি ৰাজনীতিৰ ৰং দি বিভিন্ন আৰোপ জাপি দি তেওঁলোকৰ মুখ বন্ধ কৰিব খুজিছে সঁচা কথা কৈছোঁ কতোৱে মন নবহা হ'ল আপুনি কিন্তু এতিয়াও গৈ চেলফি মামা ভাগিন কৰি ফুৰিছেগৈ কিন্তু আমি হেন এই ৰাতিতে জুবিনৰ ফেন হোৱা মানুহ ন আমাৰ কিন্তু কতোৱেই ব্যক্তিগত কিবা কথা বতৰাত মন নবঢ়া হ'ল কাম কৰিব লাগে গতিকে আহিছোঁ জীয়াই থাকিবৰ কাৰণে এমুঠি খাব লাগে গতিকে খাই আছোঁ সঁচা কথা কৈছোঁ অন্যান্য কতোৱে আমাৰ মন নবঢ়া হ'ল কিন্তু আপোনাকো 10জন জুবিনৰ প্ৰেমীৰ 10জনৰ ভিতৰত এজনৰ নাম ৰাখিব লাগে নহয়নে জুবিনৰ বিষয়ে যিবোৰ আপুনি বক্তব্য প্ৰকাশ কৰি গৈছে জুবিনৰ আপুনি কিমান নম্বৰৰ প্ৰেমী সেইটো কথা বেছ ৰাইজে বুজিছে আজি আপোনাৰ দায়িত্ব আছে কৰ্তব্য আছে আপুনি মুখ্যমন্ত্ৰী অসমৰ আপোনাকে আমি আশা ভৰসা নকৰি কাক কৰিম জুবিনৰ মৃত্যুৰ ন্যায় দিয়ক জুবিনৰ মৃত্যু কেনেকৈ হ'ল এইটো সাধাৰণ মৃত্যু এইটো নেগলিজেন্স মৃত্যু এইটো প্ৰি প্লানিং মাৰ্ডাৰ কি চূড়ান্ত বক্তব্য সিদ্ধাৰ্থ মুখেৰে আমি জানিব খোজোঁ তেওঁ নিজেই কৰিছিল নে তেওঁক কৰোৱা হৈছিল এই গোটেইখিনি সিদ্ধাৰ্থৰ মুখেৰে আমি শুনিব খোজোঁ আৰু উচিত শাস্তি খুব সোনকালে লাগে অসমীয়া ৰাইজে কিন্তু এই জুইকুৰা অন্তৰৰ পৰা নুমাই যাবলৈ নিদিয়ে গতিকে এই ভিডিঅ'ৰ দ্বাৰা মই মৰমৰ গৰিমাব তোমাক এটা অনুৰোধ কৰিছোঁ ইতিমধ্যে তুমি 2-4 বক্তব্য প্ৰকাশ কৰিছা ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক কিন্তু তোমাৰ বক্তব্য কিছু ষ্ট্ৰং হোৱাৰ প্ৰয়োজন আছে তুমি এটা ডেডলাইন দিয়া ইতিমধ্যে 20 দিন পাৰ হৈ গ'ল তুমি এটা ডেডলাইন দিয়া কিয় কোনে কেনেকৈ উত্তৰ নোলায় তেতিয়াহ'লে অসমৰ ৰাইজৰ ওচৰত তুমি ন্যস্ত কৰা গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি চৰকাৰক নতমস্তক কৰিবলৈ বাধ্য কৰিবলৈ কেনেকৈ লাগে সেয়া বিশ্বত ইতিহাস বহুত আছে তোমাৰ ওচৰত মোৰ এটা দাবী অনুৰোধ তুমি আঙুলি চিধা কৰা আৰু চিধাত যদি নোলায় আঙুলি তেৰা কৰা তুমি ৰাইজৰ ওচৰত এটা ঘোষণা প্ৰকাশ কৰা এটা ডেডলাইন দিয়া ডেডলাইনৰ ভিতৰত যদি জুবিনৰ মৃত্যুৰ যদি ৰহস্য ফাদিল নহয় তথা অপৰাধী শাস্তি নহয় তেতিয়াহ'লে জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ চৰকাৰ বাধ্য হ'ব কতোৱে মন নবহা হ'ল নিজৰ ব্যক্তিগত অন্য কতোৱে মন নবহা হ'ল কেৱল জুবিনৰ মৃত্যু কেনেকৈ হ'ল শেষৰ ভিডিঅ'টো কিয় নাপালোঁ খালী গাৰে গৈ যে তেওঁ সেই প্লাষ্টিকৰ পাম্পটোত গৈ ধৰিছিলগৈ তাৰ পিছৰ ভিডিঅ'টো তেওঁ পানীত সোমাই গ'ল নে কি হ'ল সিদ্ধাৰ্থতে চাইজতে গুচি গৈছিল তাৰ ভিডিঅ'টো এতিয়াও নাপালোঁ কিয় কেনেকৈ হ'ল জুবিনৰ মৃত্যু নেগলিজেন্সি প্ৰি প্লানিং মাৰ্ডাৰ ইয়াত কোন জড়িত আছে উত্তৰ লাগে ন্যায় লাগে তুমি এটা ডেডলাইন দিয়া প্লিজ অন্যথা জুবিনৰ মৃত্যুৰ ন্যায় কিন্তু
নাপাম, ই ৰহস্য ঘন হৈ ৰৈ যাব। ৰাইজৰ মতামত আশা কৰিলোঁ। জয় আই অসম।